নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া চাওকচোন মই ক'ত আছোঁ। ধুনীয়া এটা ভেলীত আছোঁ। চাই লওক, পৰিৱেশটো দেখাই আছোঁ আৰু ভেলীটোৰ বিষয়ে অলপ কৈ আছোঁ আপোনালোকক। গতিকে ভিডিঅ'টো চাই থাকক। এই নদীটোত গা চা ধুব ধুনীয়া। চাওকচোন কি এটা শান্তিৰ পৰিৱেশ। ক্লিন ৰিভাৰ। ভিউটো বহুত ধুনীয়া হয়। ইয়াতে সন্ধিয়া যাব লাগে, আবেলি টাইমত বহুত ধুনীয়া দেখা পায়। আমাৰ প্ৰকৃতি প্ৰেমীসকলে বা টুৰিষ্টসকলে গৈ ইয়াতে বহুত ভাল পায়, যাব লাগে। এই জেগাটো হৈছে, মই জেগাটোৰ বিষয়ে অলপ কৈ দিছোঁ। দিৰাঙৰ পৰা 12-13 কিলোমিটাৰ ভিতৰত যাব লাগে। আপোনালোকে যদি গুগলত মাৰি চাই শান্তি ভেলী বুলি, ধুনীয়াকৈ লোকেশ্যনটো দেখাই দিব। গতিকে কোনো অসুবিধা নহয়, ৰাস্তাও ভাল। ইয়াৰে মানুহবিলাকো বহুত মৰমীয়াল, আপোনালোকে যাব পাৰে। আৰু কোনোবাই যদি টাৱাং ট্ৰিপত আহে, দিৰাঙত মেইন মাৰ্কেটত ৰখাত কৰি ইয়াৰ ভিতৰতো যাব পাৰে। এইবিলাক হোমষ্টে দেখাই পাইছে ভিডিঅ'ত। হোমষ্টেবিলাকত থাকিব পাৰে। হোমষ্টেবিলাকৰ ৰেটবিলাক কৈ দিছোঁ, 2500ৰ পৰা 3000 ভিতৰত পাই যাব। আৰু থকা খোৱা বিশেষ একো অসুবিধা নাপায়, তাৰ মানুহে বনাই দিব। আৰু এইটো চাওকচোন, এইটো হৈছে কিবিৰ গছ। আমি য'ত গৈছিলোঁ শান্তি ভেলীত, এইবিলাক কিবি হয়, কিবি লাগি আছে। ছিজনত ওলাই যাব, চাই লওক। ইয়াতে কিবি গাৰ্ডেন আছে, আপেল গাৰ্ডেন আছে। আৰু জেগাটো বহুত ভাল, ইভিনিং টাইমত যাব। এইবিলাক হোমষ্টে চাই লওক, বহুত চাফ চিকুণ আৰু ধুনীয়া শান্তিৰ পৰিৱেশ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দি যাব, আৰু পাৰে যদি এটা ছাবস্ক্ৰাইব কৰি দি যাব। চ' বাই বাই, লাভ ইউ অল গাইজ।